মানে তেখেতৰ কথা কৈছে, তেখেতসকলৰ চৰকাৰে আমি অসমৰ কাৰণে কৰা নাই নেকি। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে তেখেতসকলে অসমৰ কাৰণে কৰিছে নে নাই কৰা সেই কথা জনগণে নিশ্চয় বিচাৰ কৰিব। কিন্তু আমি মৌলিক প্ৰশ্নলৈ আহিছোঁ যে এতিয়া কাৰ্বি আংলঙত যেতিয়া 23খন গাঁও 20,000 কাৰ্বি আদিবাসী আৰু নগালোকক যেতিয়া উচ্ছেদ কৰিছে, 18,000 বিঘা মাটি বেলেগক দিবলৈ লক্ষ্য স্থিৰ কৰি লৈছে, সেয়া তেওঁ অসমৰ কাৰণে কৰিছে নে কাৰ কাৰণে কৰিছে, আমাক উত্তৰ দিব লাগে। 4,000 বিঘা মাটি যোৱা 12 তাৰিখে ৰিলায়েন্সৰ লগত ইতিমধ্যে চুক্তি সম্পন্ন হৈছে। 12 জুন তাৰিখে এই 4,000 মাটি যাৰ তলত চৰকাৰী সংস্থাই জৰীপ কৰাৰ পাছত তাৰ তলত চূণশিল থকা বুলি ইতিমধ্যে সেই সাৰ্ভে প্ৰকাশ হোৱাৰ পাছত মুখ্যমন্ত্ৰীক ক'ব কৈছোঁ, এই যে 4,000 মানুহ কাৰ্বি মানুহক উচ্ছেদ কৰি, জনজাতীয় মানুহক উচ্ছেদ কৰি মাটি দিব খুজিছে, এয়া অসমৰ কাৰণে কৰিছে নে কাৰ কাৰণে কৰিছে। পলাশবাৰীত 1,500 একৰ মাটি বৰদুৱাৰ বাগানৰ ৰাভা, বড়ো, আদিবাসী আৰু গাৰো মানুহক উচ্ছেদ কৰিছে, 2100 পৰিয়াল, এয়া অসমৰ কাৰণে কৰিছে নে কাৰ কাৰণে কৰিছে। পলাশবাৰীৰ দৰাবিলৰ সমীপৰ যিটো অঞ্চল আছে ৰামপুৰ বুলি কয়, একেবাৰে কাষৰ দাঁতি কাষৰীয়া অঞ্চল দৰাবিলৰ, তাত 150 বিঘা মাটি তেওঁলোকে ইতিমধ্যে অধিগ্ৰহণ কৰাৰ সিদ্ধান্ত হৈছে প্লাষ্টিক পাৰ্কৰ নামত। এয়া অসমৰ কাৰণে কৰিছে নে আন কাৰোবাৰ কাৰণে কৰিছে, আম্বানীৰ কাৰণে কৰিছে নে আদানীৰ কাৰণে কৰিছে নে ৰামদেৱৰ কাৰণে কৰিছে। এতিয়া গোলাঘাটৰ ফলঙনি বীজ পাম 75 বিঘা মাটি ইতিমধ্যে অধিগ্ৰহণ কৰিলে ৰামদেৱৰ নামত, এয়া অসমৰ কাৰণে কৰিছে। গতিকে মুখ্যমন্ত্ৰীক তেওঁ যিহেতু উচ্ছেদৰ প্ৰসংগটো আনিছে, এতিয়া আপোনালোকে জানে যে উচ্ছেদৰ কথা কওঁতে এই কেইটামান দিনত, এই কিছুদিন হৈছে, এই কিছুদিনতে 55,000 বিঘা মাটি তেওঁলোকে ইতিমধ্যে অধিগ্ৰহণ কৰিছে। তাৰে তেওঁলোকে যিটো অসমৰ জনগণক বিভ্ৰান্ত কৰিবৰ কাৰণে মুছলমানসকলৰ অঞ্চল তেওঁলোকে মুছলমানক তেওঁলোকে লক্ষ্য হিচাপে লৈছে, মেৰুকৰণৰ অস্ত্ৰ তেওঁলোকৰ ৰাজনীতি পাৰ হোৱাৰ 26ৰ ৰাজনীতি পাৰ হোৱাৰ লক্ষ্য আপোনালোকক জনাই থওঁ যে এই 55,000 বিঘা মাটিৰ ভিতৰত 49,000 বিঘা মাটিয়ে জনজাতীয় মানুহৰ অধ্যুষিত অঞ্চল। কেৱল মাত্ৰ 6,000 বিঘা মাটিহে তাত ধৰ্মীয় সংখ্যালঘুসকল আছে। এইটো সহজে অনুমেয়। মই ডিমা হাছাওৰ 9,000 বিঘা মাটি ইতিমধ্যে আদানীৰ লগত চুক্তি হৈছে। কোকৰাঝাৰৰ পৰ্বতজোৰাৰ 3,600 বিঘা মাটি য'ত বড়োসকলক উচ্ছেদ কৰা হৈছে, বছাবাৰী আৰু পৰ্বতজোৰা ইতিমধ্যে আদানীৰ লগত চুক্তি সম্পন্ন হৈছে। কাজিৰঙাৰ 45 বিঘা মাটি য'ত আদিবাসীসকলক উচ্ছেদ কৰা হৈছে, তাত হোটেল উদ্যোগৰ লগত ইতিমধ্যে চুক্তি হৈছে। গতিকে এয়া উদাহৰণ। পলাশবাৰীত 2021 চনৰ পৰা 2024 চনলৈকে 3 বছৰত 370 বিঘা 3 কঠা 19 লেচা মাটি কৃষিভূমি অনা কৃষিৰ কামৰ কাৰণে উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে এই কৃষিভূমি তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ যিটো কাম কৰিব লগা যিটো পৰিৱৰ্তন কৰিছে, কৃষিভূমি অনা কৃষিৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে শ্ৰেণী সলনি কৰিছে। গতিকে এতিয়া অসমৰ মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ, এইবোৰ যে কাম কৰিছে এইবোৰ কাৰ কাৰণে কৰিছে, এইবোৰ অসমৰ কাৰণে কৰিছে নে আন কাৰোবাৰ কাৰণে কৰিছে। এতিয়া আৰু প্ৰশ্ন কৰিব খুজিছোঁ, এই যে কাজিৰঙাত তেওঁলোকে বিদেশী উচ্ছেদ কৰা বুলি ক'লে, বাংলাদেশী বিদেশী উচ্ছেদ কৰিছে বুলি কোৱাৰ পাছত তেওঁলোকে যিসকল মানুহ তাৰ পৰা উচ্ছেদ কৰিলে তেওঁলোকক চৰকাৰে 14,71,72,723 টকা তেওঁলোকে ক্ষতিপূৰণ দিছে। তাৰ মানে অসমৰ ৰাইজক মিছা মাতিছিলে। উচ্ছেদটো তেওঁলোকে তেওঁলোকৰ নিজৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছে। গৰু খুটিৰ উচ্ছেদটোক লৈ সাংঘাতিক তেওঁলোকে প্ৰচাৰ চলাইছিলে। এতিয়া কাউণ্টাৰ তেওঁলোকৰ মানুহবোৰে গ'লে কাউণ্টাৰ কৰে যে এইটো বেয়া কাম কৰিছে নেকি। যদি বিদেশী উচ্ছেদ কৰিছে অসমৰ ৰাইজে আদৰণি জনালে, কিন্তু গৰুখুটিত উচ্ছেদ কৰা প্ৰতিটো পৰিয়াল তেওঁলোকে দলগাঁৱত সংস্থাপিত কৰিছে আৰু এবিঘাকে মাটি দিয়াৰ বুলি আপোনালোকে গুগলত চালে সকলোৱে দেখা পাব। আৰু বটদ্ৰৱাত যিসকল মানুহক উচ্ছেদ কৰিছিলে ব্যাপক তেওঁলোকে এইটো প্ৰচাৰ চলাইছিলে বিদেশীক উচ্ছেদ কৰা বুলি, 7 লাখৰ পৰা 12 লাখলৈকে ক্ষতিপূৰণ দিছে। তাৰ মানে এই যে যিবোৰ কাম কৰি আছে তেওঁলোকে এইবোৰ কেৱল মাত্ৰ
এই তাৰমানে নামনি অসমত মুছলমানসকল অধ্যুষিত থকা অঞ্চলসমূহত উচ্ছেদ কৰি উজনি অসমত ভোট তেওঁলোকে ল'ব লাগে, মেৰু বিভাজনটো কৰিব লাগে। এটা ভুল মেছেজ এটা মানুহক বিভ্ৰান্তিকৰ বতৰত যিহেতুকে আজি মুখ্যমন্ত্ৰী উঠি পৰি লাগিছে। আজি তেওঁ মহামান্য উচ্চতম ন্যায়ালয়ৰ তদাৰকতাৰ নিৰ্দেশনাত হৈ থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকৰণৰ যিটো উন্নীতকৰণৰ যিটো বিষয়, এইটোকে একেবাৰে তেওঁ নাটচাট কৰিছে, নালিফাই কৰিছে তেওঁৰ বক্তব্য। তাৰমানে মুখ্যমন্ত্ৰীৰ ইমান স্পৰ্ধা যে তেওঁ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা তদাৰকত কৰি হৈ থকা কাম এটাকো তেওঁ এনেকৈ নাটচাট কৰিব পাৰে। এতিয়া আমাৰ প্ৰশ্ন যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ পত্নীৰ নামত থকা বাগানসমূহ, এই যে কাজিৰঙা য'ত কাঞ্চনজুৰি আছে, সৰু পথাৰত ৰাধাকৃষ্ণ বাগান আৰু তিনিচুকীয়াৰ চানমাৰী বাগান, এইবোৰ অসমৰ মানুহৰ কাৰণে কৰিছে নে আন কাৰোবাৰ কাৰণে কৰিছে? এই যে মেকডোনাল্ড লৈছে, এইবোৰ আপোনাৰ ঘৰৰ কাৰণে কৰিছে নে অসমৰ ৰাইজৰ কাৰণে কৰিছে? কাজিৰঙাত বাণী গ্ৰীণ ৰিজৰ্ট, বন্যা ইণ্টাৰনেশ্যনেল স্কুল, যিটো এটা সময়ত গুগল মেপত